জোনাইত প্ৰসাদ খাই ৬০জনকৈও অধিক লোক অসুস্থ। কণ কণ শিশুৰ পৰা বৃদ্ধলৈ অৱনলা প্ৰাথমিক বিদ্যালয়ত চিকিৎসাধীন। সংকটজনক অৱস্থাত এজনক ধেমাজি অসামৰিক চিকিৎসালয় প্ৰেৰণ। ধেমাজি জিলাৰ জোনাই মহকুমাৰ ডেকাপাম শান্তিপুৰ নামঘৰত বুধবাৰে আঞ্চলিক ভাগৱত পাঠ অনুষ্ঠিত হৈছিল। নামঘৰত আগবঢ়োৱা প্ৰসাদেৰ শতাধিক ভকত বৈষ্ণৱসকলে ভক্ষণ কৰিছিল যদিও বৰ্তমানলৈ বুটমাহ বিষক্ৰিয়া হৈ ৬০জনকৈও অধিক লোক বৰ্তমান অসুস্থ হৈ পৰিছে। বৰ্তমান ডেকাপাম অৱনলা প্ৰাথমিক বিদ্যালয়ত অস্থায়ী শিবিৰ পাতি প্ৰাথমিক চিকিৎসা আগবঢ়াই আছে। সংকটজনক অৱস্থাত এজনক ধেমাজি অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে চিমেণ্ট-চাপৰি আঞ্চলিকৰ বহু কেইখন প্ৰাথমিক ভকত বৈষ্ণৱ লগতে বিভিন্ন ঠাইৰ পৰা আহি আঞ্চলিক ভাগৱতত অংশগ্ৰহণ কৰা ভকত বৈষ্ণৱসকলৰ লগতে পৰিয়ালৰ লোকে প্ৰসাদ গ্ৰহণ কৰিছিল। বৰ্তমান ৬০ৰো অধিক লোক অসুস্থ হৈছে যদিও আৰু অসুস্থ সংখ্যা বঢ়াৰ সম্ভাৱনা আছে বুলি চিকিৎসক তথা ৰাইজে জানিব দিয়ে।